মুখ্যমন্ত্ৰীৰ বান সাহায্যক লৈ উত্তপ্ত তিতাবৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত বানাক্ৰান্তৰ বান সাহায্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ৰাইজৰ ঘোষণা কৰা 15,000 টকা নোপোৱাত ক্ষুব্ধ বানাক্ৰান্ত ৰাইজ ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ তিতাবৰ পটিয়াগাঁও অগ্নিগাঁও আৰু কাছজান গাঁৱৰ ৰাইজৰ প্ৰতিবাদ শীঘ্ৰেই তদন্ত কৰি যোগ্য বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদানৰ দাবী আৰু মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিক লৈ উত্তপ্ত হৈ পৰিছে তিতাবৰ ৰাজপথলৈ ওলাই আহিছে এইসকল ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে বানাক্ৰান্তই বান সাহায্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ৰাইজৰ ঘোষণা কৰা 15,000 টকা নোপোৱাত ক্ষুব্ধ হৈ পৰিছে বানাক্ৰান্ত ৰাইজ ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ তিতাবৰ পটিয়াগাঁও অগ্নিগাঁও কাছজান গাঁৱৰ ৰাইজৰ প্ৰতিবাদ শীঘ্ৰেই তদন্ত কৰি যোগ্য বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদানৰ দাবী জয়জয়তে মই প্ৰথম অসমৰ মুখ্যমন্ত্ৰীক ক'ব বিচাৰোঁ যে পটিয়া গাঁৱৰ সমূহ ৰাইজে আমি প্ৰতিবাদ কৰিছোঁ কিহৰ কাৰণে পটিয়া গাঁৱৰ যিজন গাঁওবুঢ়ানী যিজন মেম্বাৰ আজি আমাৰ প্ৰতি ঘৰ গাঁৱত এআঁঠু পৰ্যন্ত বা এককাল পৰ্যন্ত এডিঙি পৰ্যন্ত পানী হৈছে সেই পানী চাবলৈ গাঁওবুঢ়া প্ৰত্যেক ঘৰত দৰ্শন কৰিব লাগে কিন্তু প্ৰত্যেক ঘৰত আৰু ঘৰত সোমোৱা নাই অকণ ৰাস্তাত মণ্ডলৰ গাড়ীত উঠি মণ্ডলৰ সৈতে ৰাস্তাই ঘূৰিছে মণ্ডলেও কিন্তু কাৰ ঘৰত পানী সোমাইছে কাৰ ঘৰত কি হৈছে মণ্ডলেও সেইটো হেৰি কৰা নাই মানে দৰ্শন কৰা নাই আগত বতাহ ধুমুহা আহি গ'ল ঘৰ ভাগি গ'ল মণ্ডলো নাহিলে গাঁওবুঢ়াও নাহিলে আৰু হেৰিও নাহিলে সেহন্তক মই কলত মোক পুলিচত দিলে গাঁওবুঢ়া মেম্বাৰে গৈ পুলিচত দিছে কিন্তু মোৰ ঘৰ গোটেই ভাগি গ'ল মই সোধাৰ কাৰণে মোক পুলিচতহে দিলে এতিয়াও কি হ'ল মোৰ পুখুৰী উঠি গৈছে আমাৰ গাঁৱৰ গোটেই মাছ গৈছে পানী ভিতৰত পানী ইমান কিন্তু কোনো গাঁওবুঢ়া বা মেম্বাৰ কোনো এইটো কি কয় মণ্ডল প্ৰশাসনৰ বিষয়া কোনো নাই তেখেতলোকে আমাক